গণেশ কুটুমৰ আত্মাই কান্দি আছে আজিৰ তাৰিখত মই ইমানকে ক'লোঁ ৱেইট ফৰ 4 মে 4 মে'ৰ কাৰণে আপোনালোক বাট চাই থাকক শংকৰ কুটুম ডাঙৰীয়াক মই আজি একো নকওঁ তেওঁ নিজৰ ৰাস্তা নিজে বাছি লৈছে আৰু তেওঁ 4 মে'ত আপোনালোককো মাতিম আৰু সেইদিনাখন আপোনালোকে শংকৰ কুটুমক সুধিব কিমান ভোটত হাৰিলে যাৰ গণবিচ্ছিন্ন যাৰ সম্পৰ্ক নাই যাৰ তৃণমূল পৰ্যায়ত গুৱাহাটীত 12 মাহৰ ভিতৰত 11 মাহ 11.5 মাহ থাকে যিটো মানুহ 2-3টা দিনৰ কাৰণে গহপুৰ আহিলেতো গহপুৰৰ উন্নয়ন নেদেখে ন গহপুৰ 45 পূবা পশ্চিমাকৈ 45 আৰু উত্তৰা দক্ষিণাকৈ 35 কিলোমিটাৰ গহপুৰৰ এৰিয়া এই এৰিয়াত শংকৰ কুটুম ডাঙৰীয়া আহে 3 দিন বছৰেকটোত তেওঁ আহি পেলাই সেই আৰু আহিও আহে 2-4টা ঘৰৰ মানুহৰ ঘৰত খানা খাই ঘূৰি গুচি যায় সাধাৰণ মানুহৰ মাজলৈতো নাহে ৰাস্তা পদূলি দেখিবলৈ আপোনালোকে শংকৰ কুটুম ডাঙৰীয়াই উন্নয়ন দেখা নাই মই আপোনালোকৰ জৰিয়তে তেওঁক নিমন্ত্ৰণ কৰক তেওঁৰ মিচিং এৰিয়ালৈ যোৱা 4টা ৰাস্তা কাৰ দিনত হৈছিল মাথাউৰি কাৰ দিনত হৈছিল ৰাওনামুখলৈ যোৱা ৰাস্তা আজি আমাৰ ৰঙাজানলৈ অহা RCC দলং কাৰ দিনত হৈছে আমাৰ সোণোৱাল গাঁৱলৈ ঔগুৰিলৈ যোৱা ৰাস্তা কাৰ দিনত হৈছে PWD ৰাস্তা শান্তিপুৰৰ পৰা অহা কাৰ দিনত হৈছে এইবিলাক তেওঁক মাতি আনি আপোনালোকে দেখুৱাওক তেওঁ দেখা নাই যদি আৰু দেখিছে যদি ভাল কথা মাথাউৰিটো দেখুৱাওক আপোনালোকে আৰু এইটো আচলতে তেওঁলোকে ভুল ভাবিছে মোৰ কাৰণে কংগ্ৰেছ প্ৰাৰ্থী যোনজনেই হওক সেইজনৰ লগতেতো মই যুঁজিব লাগিব নালাগিব জানো মই ইলেকশ্যন খেলিব লাগিব গতিকে আজি শংকৰ কুটুম হওক হেমন্ত বিজয় মহন্ত হওক দিলেন পেগু হওক মোৰ এটা কথাতে বেয়া লাগিছে এটা কথাত যে কংগ্ৰেছে স্বীকৃতি দিব নাজানে যিসকল নিৰন্তৰ কংগ্ৰেছৰ কৰ্মী সেইসকলে কংগ্ৰেছ দলত হাইকমাণ্ডৰ পৰা স্বীকৃতি নাই পোৱা বুলি আজি দুখ কৰিছে আৰু মই সেইটো তেখেতলোকক সমবেদনাও জনাইছোঁ যে হয় দলত যিসকল আমাৰ বিজেপিত হৈছে আমাৰ পাৰ্টি উইল ডিচাইড আমাৰ পাৰ্টিয়ে ডিচাইড কৰে মই লিডাৰ MLA নহয় মই লিডাৰো নহয় মই ৰাইজে বাছি দিয়া এগৰাকী প্ৰতিনিধি ৰাইজে আজি যিফালে যাবলৈ ক'ব মই সেইফালে যাম গতিকে কংগ্ৰেছত আকৌ সেইটো নাই কংগ্ৰেছত ওৱান মেন পলিটিক্স যাক ভাল পায় আমি আজি কৰ্মীৰ লগত এনেকৈ কংগ্ৰেছ দলে আহি এনেকৈ বহিব পাৰিব মাটিয়ে বনিয়ে বহাব পৰা শংকৰ কুটুমৰ কেপাচিটি আছে নাই আগৰ বিধায়কবিলাকৰো নাছিলে মই দেখিছিলোঁ আজি আমি গহপুৰৰ হাৱা পানী ধূলি বতাহৰ লগত আমি মিলি গৈছোঁ আৰু সেইকাৰণে গহপুৰবাসী ৰাইজে আজি আমাক আদৰি লৈছে আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোককো নিমন্ত্ৰণ কৰিম 4 মে'ত নিৰ্বাচন ভালকৈ হৈ যাওক মই শংকৰ কুটুমক আগতীয়াকৈ শুভেচ্ছা দিছোঁ কংগ্ৰেছৰ টিকট পোৱাৰ কাৰণে চব দেখিছেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছেনে নাই আমাৰতো পৰিয়ালত কোনো ৰাজনীতিবিদ আগতে নাছিলে মই এলন আজিৰ তাৰিখত মোৰ দেউতা মা শিক্ষক শিক্ষয়িত্ৰী আছিলে আৰু মই আজি প্ৰথম ৰাজনীতিলৈ আহিছোঁ গতিকে আমাৰতো পৰিয়ালবাদ নাই আৰু কংগ্ৰেছৰ পৰিয়ালবাদ আছেনে নাই আপোনালোকে জানিব শংকৰ কুটুমৰ পৰিয়ালবাদ আছেনে নাই আপোনালোকে জানিব